শ্বহীদ কুশল কোঁৱৰ। শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰা জেগাডোখৰ আজি মই আপোনালোকক শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰা জেগাডোখৰ ক'ত আছে আজি মই এই ভিডিঅ'টোত দেখাম। বুৰঞ্জী পাতে পাতে লিপিবদ্ধ শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰালে বুলি সন্দেহত ব্ৰিটিছে ফাঁচী কাঠত ওলমাইছিল আৰু সেই জেগাডোখৰ ক'ত আছে আৰু কেনেকুৱা অৱস্থাত আছে আজি মই আপোনালোকক সেই জেগাডোখৰ A to Z দেখাম। মই যাবলৈ লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া সেই জেগাডোখৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি আহি আছোঁ কুশল কোঁৱৰে ৰেল বাগৰা জেগাডোখৰলৈ আপোনালোকক দেখাবৰ কাৰণে। এতিয়া গাড়ীখন চলাবলৈ লৈছোঁ। আমাৰ ৰিম্পী হৰ্চক আপোনালোকে দেখিবলৈ পাইছে, ৰিম্পী হৰ্চক গাড়ীখন চলাব দিছোঁ। আচলতে সেই যোনডোখৰ জেগা সেই জেগাডোখৰ কেনেকুৱা অৱস্থাত আছে আপোনালোকক এইটো দেখাম। গহীনত আহি আছোঁ, আমাৰ ৰিম্পী হৰ্চতে গাড়ীখন চলাইছে। একদম আহি আহি সৰুপথাৰ পাই গ'লহি। চাই লওক, এইখনেই হ'ল সৰুপথাৰ টাউনখন। চাই লওক, আমি এতিয়া এইফালে বাঁহাতে ৰাস্তা এটা আছে, এই বাঁহাতে সোমাই দিব লাগিব আৰু বাঁহাতে সোমাই গৈ অলপ গ'লেই আমি ইয়াতে হেৰি পাতিছে না, আমি বাঁহাতে অলপ গৈয়ে শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰা দিয়া জেগাডোখৰ পাম। আমি এইফালে বাঁহাতে ঘূৰি দিব লাগিব। এই লেফ্ট ছাইডে ঘূৰিলে অলপ গ'লে হ'ব। আমি এতিয়া লেফ্ট ছাইডে ঘূৰি দিব লাগিব। এতিয়া এইফালে অলপ গ'লে হ'ব। আমি অলপ গৈয়ে পাই যামগৈ সেই মেইন জেগাডোখৰ। কুশল কোঁৱৰে ৰেল বাগৰা জেগাডোখৰত বৰ্তমান উপস্থিত হৈ গ'লোহি। চাওক চাওক, এইখনেই হ'ল সেইখন ৰেলখন। চাওক আপোনালোকে, চাওক চাওক আপোনালোকে, লাইভ দেখাই আছোঁ। আপোনালোকে দেখিলে হয়, এনেকৈ আহি থাকোঁতে এই দলংখনৰ তলতে সেই ৰেল বাগৰা গৈছিল। চাওক, এই দলংখন, এই যোনখন দলংখন, এই দলংখনৰ তলতে, এই দলংখনতে, এই জেগাডোখৰতে সেই কামটো হৈছিল। শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰা। আচলতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, আগতীয়াকৈ আপোনালোকক জেগাটো দেখাই লৈছোঁ দেই। চাওক, এইডোখৰ হ'ল সেই জেগাডোখৰ। চাওক, ফাৰ্ষ্ট টাইম আপোনালোকক জেগাডোখৰ দেখাইছোঁ। চাওক চাওক, আপোনালোকে জেগাটো চাওক, চাওক আপোনালোকে জেগাটো চাওক। শ্বহীদ কুশল কোঁৱৰে, আচলতে শ্বহীদ কুশল কোঁৱৰে ৰেলটো বগৰা নাছিল। আচলতে ব্ৰিটিছে শ্বহীদ কুশল কোঁৱৰে ৰেল বাগৰালে বুলি সন্দেহত কুশল কোঁৱৰক ফাঁচী কাঠত ওলমালে। এই জেগাডোখৰ ক'ত আছে আপোনালোকে দেখাইছোঁ, চাই লওক। এই জেগাডোখৰ আছে সৰুপথাৰ শুকান নলা। চাওক, এই জেগাডোখৰ শুকান নলা বুলি কয়। চাওক, দেখিলে, শুকান নলা বুলি কয়। এই জেগাডোখৰতে সেই ৰেল বাগৰা গৈছিল। চাওক, আচলতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই। বুৰঞ্জীত পাতে পাতে এই জেগাডোখৰ নাম আছে, বুৰঞ্জী পাতে পাতে। কিন্তু চাওক, জেগাডোখৰ কেনেকুৱা অৱস্থাত আছে চাওক আপোনালোকে। বৰ্তমান জেগাডোখৰ কেনেকুৱা অৱস্থাত আছে চাওক। এই জেগাডোখৰ কেনেকুৱা অৱস্থাত থাকিব লাগিছিল আৰু কেনেকুৱা অৱস্থাত আছে চাওক আপোনালোকক। সেইটো কাৰণে দেখাব বিচাৰিছোঁ। চাওক, এইখন দলং দেখিছে, এই দলংখনতে, এই জেগাডোখৰতে সেই কামটো হৈছিল। ৰেল বাগৰা কামটো এই জেগাডোখৰতে হৈছিল। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ দেই। চাই লওক, এইফালে এটা ছাইডত পুখুৰী আছে, দেখিলে, মেটেকা ভৰি আছে, আৰু এইফালে মেটেকা ভৰি আছে। আচলতে যি বুৰঞ্জীত পাতে পাতে লিপিবদ্ধ যি ইতিহাস জড়িত থকা এই জেগাডোখৰ কেনেকুৱা হ'ব লাগিছিল কওক আপোনালোকে। এই জেগাডোখৰ কেনেকুৱা হ'ব লাগিছিল।
এই জেগাডোখৰ এনেকুৱা সুন্দৰকৈ ৰাখিব লাগিছিল যাতে পৰ্যটক আহি এই জেগাডোখৰ চাবৰ কাৰণে আহিব পৰা অৱস্থাত থাকিব লাগিছিল। কিন্তু এতিয়া এই জেগাডোখৰ তেনে অৱস্থাত আছেনে চাওক। এইফালে জেং জোং এইফালে গোটেই মেটেকা চাওক। শ্বহীদ কুশল কোঁৱৰৰ যি স্মৃতি হিচাপে ইয়াত বনাই থৈ দিয়া আছে আপোনালোকক দেখাইছোঁ দেই। চাওক এইবোৰ বাঁহৰ বনাইছিলে, এতিয়া ভাগি গ'লগৈ দেখিলে। এই বাঁহৰ চাওক দেখিলে, এই বাঁহৰ বনাইছিলে, গোটেই বাঁহ ভাগি গ'ল। চাই লওক। আজি ইংৰাজী 15/6/2021 তাৰিখে সৰুপথাৰ বিধানসভাৰ সমষ্টি মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱে শ্বহীদ কুশল কোঁৱৰদেৱৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰিবলৈ লোৱা স্মৃতি সৌধৰ আধাৰশিলা স্থাপন কৰে। কেতিয়া আধাৰশিলা স্থাপন কৰিছে? আজি ইংৰাজী 15/6/2021 তাৰিখে। চিন্তা কৰক আপোনালোকে। মই ওপৰলৈ উঠি আহিছোঁ, চাই লওক, দেখাই দিছোঁ আপোনালোকক। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি সৌধৰ 1942 চনৰ 10 অক্টোবৰত সৰুপথাৰৰ শুকাননলাৰ নামৰ এই স্থানত ৰেলৰ চিৰি খুলি স্বাধীনতা সংগ্ৰামীসকলে এখন ৰেল বাগৰাইছিল। ব্ৰিটিছ সৈন্য কঢ়িয়াই নিয়া ৰেলখন বাগৰুৱাৰ ঘটনাৰ মূল অভিযুক্ত কৰি 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ব্ৰিটিছ শাসকে ফাঁচীৰ কাঠত ওলমাইছিল। অহিংসাপন্থী কুশল কোঁৱৰৰ জন্ম হৈছিল 1905 চনৰ 21 মাৰ্চত। তেতিয়া ঘিলাধাৰী মৌজা চাওদাং চাৰিআলি। চাওক দেখিলে, আপোনালোকক দেখাই দিলোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ যেন এই জেগাডোখৰ বৰ্তমান পৰ্যটক অহাস্থলী হিচাপে ইয়াত ভাল কৰি ৰাখিব লাগিছিল। চাওক ইয়াত পৰ্যটক আহিবনে বাৰু? আপোনালোকক দেখালোঁ শ্বহীদ কুশল কোঁৱৰৰ যি ৰেল বাগৰালে বুলি সন্দেহত ফাঁচী কাঠত ওলমালে জেগাডোখৰ এইডোখৰ হয়। আপোনালোকক ব্ৰিটিছৰ ৰেল বাগৰা ঠাইডোখৰ দেখালোঁ, এইডোখৰ হয় ঠাইডোখৰ। তো আপোনালোকক এতিয়া দেখালোঁ আৰু আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ভিডিঅ'টো মই আপোনালোকক এইটো কাৰণে শ্বেয়াৰ কৰিব গৈছোঁ যিহেতুকে ইতিহাস জড়িত আছে, বুৰঞ্জী পাতে পাতে লিপিবদ্ধ আছে। এই ঠাইডোখৰ আন 10জনে চাওক, আন 10জনে দৃষ্টিগোচৰ কৰক, যাতে এই ঠাইডোখৰ যিটো অৱস্থাত আছে, চাৰিওপাশটো আপোনালোকক দেখাই দিছোঁ। আচলতে এনেকুৱা অৱস্থাত থাকিব নালাগিছিল। যি বুৰঞ্জীৰ লগত জড়িত থকা এডোখৰ ঠাই, এই ঠাইডোখৰ বহুত সুন্দৰভাৱে ৰাখিব লাগিছিল, কিন্তু ঠাইডোখৰ এতিয়া সুন্দৰভাৱে ৰখা নাই। আপোনালোকক ভালছে দেখুৱাই দিছোঁ আৰু আমি ইয়াৰ পৰা ওলাই যাম এতিয়া। আপোনালোকক দেখাবলৈ আহিলোঁ, চাই লওক। এইডোখৰ হয় সেই ঠাইডোখৰ। চাওক দেখিলে, বাৰিষা ছিজনত ইয়াত গোটেই পানী ভৰ্তি হৈ থাকে। বাৰিষা ছিজনত সেয়া ওপৰৰ পৰা দেখাই দিছোঁ। স্মৃতি সৌধ বনাই থৈ দিয়া আছে। আগতে অকণমান ঠিক হৈ আছিলে বাঁহখিনি, এতিয়া কিন্তু বাঁহ গোটেই ভাগি গ'ল। চাই লওক দেখিলে, এইডোখৰ হ'ল ঠাইডোখৰ। তো এতিয়া আমি ওলাই দিওঁ।
प्रकारको पाइन्छ उहाँहरू नै सर्वोपरि हुनुहुन्छ धामीहरू धामी झाँक्रीले नै मान्छेलाई आश्वस्त गर्दथे हामी सधैँ ठाउँले बिरामी साह्रै भएछ तपाईँले निको भइहाल्छ निको पनि थाहा र यो हराइसकेको एउटा जुन हाम्रो परम्पराहरू संस्कृति हो त्यसलाई देखाउने मैले प्रयास गरेको छु मधुरो अनि নেপালীসকলৰ ইয়াত সাহিত্য সভা হৈ আছে আপোনালোকক দেখালোঁ অলপ অলপ চাই লওক মানুহ চাওক আপোনালোকে অসম নেপালী সাহিত্য সভা আপোনালোকক যি পাৰিলোঁ অলপ অলপ দেখালোঁ ইয়াৰ একদম পূৰা আপোনালোকক একদম ইণ্টাৰেষ্টিং বস্তু দেখাম দেই ইয়াত একদম অকণমানি পোৱালিতে আমি হেলো হেঁচা খেলা ইয়াত পূৰা খেলি আছে আৰু উঠিবি নেকি কিন্তু উচিত হা উঠিব দিব নাই হা চাই লওক আপোনালোকে একদম কেনেকুৱা খাতৰা বহুত ওখ লগাই আছে চাই লওক উঠিবি নেকি উঠি যা আমি উঠিব পাৰিম নাই নিজৰ বুলি উঠিব পাৰিম নাই উঠি পাৰিম অকণমান উঠিম দেই একদম নিজৰ বুলি অকণমান উঠি চাওঁ হয় কেমেৰা কৰিবি মই উঠি চাওঁ নে লাইন লাগি আছে এলে পূৰা লাইন লাগি আছে দেই একদম নিজৰ বুলি অলপ উঠি চাওঁ ভাগৰটো লাগি আছে নাই ইয়াৰ উঠিলে ভাগৰটো মৰি যায় বোলে খেলিব লাগিব খেলি বহুত কৰিব দিলে মজা লাগিছে দেই ৰখা দিয়ক একদম নিজৰ বুলি ঠাণ্ডা লাগি গ'লে এতিয়া মানে ঘৰলৈ যাবলৈতো পুৰা ঠাণ্ডা লাগিব নহয় সেইকাৰণে জেকেট এটা ল'লছোঁ নিজৰ বুলি কেনেকুৱা লাগিছে জনাবচোন নিজৰ বুলি কিমান দিয়কচোন মোচন চা কেনেকুৱা লাগিছে বস্তুটো একদম ফটাফটি ভাল লাগিছে না মজা বেছি চুলিষ্ট লাগিছে নে নাই লগা মজা লাগিছে না এতিয়া কিবা এটা খাই লওঁগে গম পাইছ নাই নহ'লে কিবা এটা খাই নল'লে মানে মনটো ভাল নালাগে পেটটো বেছি মেইনটো সেইকাৰণে কিবা এটা খাই লওঁগে এতিয়া ক'ত যা হা এইবোলে শংখ এলে মোবাইল কভাৰ এলে চশমা এতিয়া গহীনত চিকেন পোলাওটো খাই লওঁ নিজৰ পেটটো মেইন নহয় জানো বহি লৈছোঁ গহীনত খাই ল'ব লাগে পেট পূজাটো মেইনটো পুৰা দবাই লওঁ এইফালে আমাৰ ৰিম্পী হচিত আছে নিজৰ বুলি প্লেট 50 টকা এতিয়া গহীনত চিকেন পোলাওটো খাই লওঁ খানা মেইনটো এই খোৱা সময়ত ফোন আহি গ'লে বৰ বেয়া মই আগতে টেষ্টটো কৰিব লাগিব এতিয়া টেষ্ট কৰিম এইটো চানা দা এইটো কি হয় বস্তুটো চানা দিয়ক চানা দিয়ক এতিয়া গহীনত পৰা চানাটো খাই লওঁ কি 10 रुपये नहीं मिलेगा दे दो ऑनलाइन होगा कि नहीं होगा होगा अच्छा এইটো চানাটো টেষ্ট কৰি চাওঁ কেনেকুৱা মই বনাইছা দাদাই 20 টকীয়া ভাগ বোলে 10 টকা নহয় কৈছে মজা আহিছে বাৰু নিজৰ বুলি আজিৰ ভিডিঅ'টো এটা সামৰণি মাৰি দিছোঁ ঘৰ যাব লাগে বাইকটো ইয়াত ৰখাই দিছিলোঁ বাইকটো উলিয়াই লওঁ তো এতিয়া তাইক ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদিহে নতুনকৈ কোনোবা আহিছিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ